বন্ধুসকল আমাৰ চৌখাম গাঁৱৰ ৰাইজে আজি নৰ্থ লখিমপুৰ চৌখাম গাঁও দেই নৰ্থ লখিমপুৰ চৌখাম আমাৰ যিখন মেডিকেল কলেজৰ ওচৰৰ গাঁওখনৰ পৰা আমাৰ বান সাহায্যৰ কাৰণে গোটেই ৰাইজে ইয়াত মানে একত্ৰিত হৈ নামঘৰতে ইয়াতে বস্তু অলপ সামগ্ৰী বহাই আছে। মই আপোনালোকক দেখুৱাইছোঁ চাওক। আৰু এইখিনি যাব মেডিকেল কলেজৰ যিবিলাক গাড়ী আছে গাড়ীয়ে ইয়াৰ পৰা লৈ যাব। চাওক আমাৰ গোটেই গাঁৱৰ আই মাতৃসকলে গোটেইখনে ইয়াত মিলাই ভৰাই আছে। তাক মই এফালৰ পৰা দেখুৱাইছোঁ আপোনালোকক। চাওক কি কি বস্তু যাব, সম্পূৰ্ণ সামগ্ৰী আৰু পানীৰ পৰা ধৰি চাউল দালি আলুৰ পৰা ধৰি মিঠাতেলৰ পৰা ধৰি ধূপ চাবোন তেলৰ পৰা ধৰি সকলোখিনি বস্তু ইয়াতে যোগাৰ কৰি আছে। তাক মই দেখুৱাইছোঁ। এইটো হিচাপত আমাৰ পেকিংবিলাক চলি আছে। আৰু ইয়াতে আৰু বস্তু কিবাকিবি সোমাব, চাবোন সোমাব, ধূপ সোমাব, তেল সোমাব, মমবাতি সোমাব, জুই চলা সোমাব। সেইবোৰ বস্তু ইয়াত পেকিং হ'ব। এই ধৰণে আমাৰ পেকিং হ'ব। আৰু চাওক এইপিনে এয়া চাউল পেকিং কৰি আছে এনেকৈ। এয়া চাউল পেকিং কৰি আছে এইপিনে। আৰু এইপিনে আই মাতৃয়ে সেয়া দেখিছে ন, তাত আলু পেক কৰি আছে। আৰু চব ইয়াতে অলপ পানী কাৰ্টুন ইয়াতে আছে আমাৰ। এইবিলাক পানীয়ে যাব। আৰু এইপিনে আইসকলে এইপিনে আলু পেকিং কৰি আছে চাওক। তেনেকৈ এইপিনে দালি পেকিং কৰিছে দাদা এজনে। সেয়া দালি পেকিং তেনেকৈ চলি আছে। আৰু বস্তু অলপ আহিবলগীয়া আছে যেনেকৈ চাবোন, আমাৰ চেম্পু, তাৰপৰা আহিব ধূপ মমবাতি, সেইবিলাক আহিবলগীয়া আছে। এইবোৰ আহিব এতিয়া। চাওক আমাৰ গোটেই গাঁৱৰ ৰাইজে মিলি এনেকৈ এইখিনি কাইলৈ ৰাতিপুৱা ভাগতে সকলোখিনি পেক কৰি পঠিয়াব। চাওক আমাৰ চৌখামৰ নামঘৰ, যিহেতু নামঘৰটো লখিমপুৰ যিটো চৌখাম মেডিকেল কলেজ যোৱা ৰাস্তাতে আছে নামঘৰটো। ইয়াৰ পৰাই আমাৰ বস্তুখিনি যাব কাইলৈ ৰাতিপুৱা। আৰু চাওক মই আপোনালোকক দেখুৱাই আছোঁ। হৈ গ'ল মেডিকেল কলেজ ৰোডটো। আৰু এইপিন পৰা আহে নৰ্থ লখিমপুৰ টাউনৰ ফালৰ পৰা এইফালে আহে। আৰু এইফালে মেডিকেল কলেজ ৰোড। আৰু ঠিক মেডিকেল কলেজ ৰোডতে আমাৰ এই নামঘৰ ফাঁকি আছে। ইয়াতে চৌখাম নামঘৰ। এইটো চাওক, ইয়াতে চৌখাম নামঘৰ। আমাৰ নামঘৰটো বৰ্তমান মানে বেলেগ এঠাইত বনোৱা হৈ আছে। আৰু এইটো আগৰ পুৰণা নামঘৰ আছে। ৰাস্তাটো যোৱাৰ কাৰণে নামঘৰটো অলপ মানে ইয়াৰ পৰা ভাঙি দিয়া হ'ল। এক চাইডটো গুচি যোৱাৰ কাৰণে আমাৰ নামঘৰ এটা আৰু দূৰত বনি আছে এতিয়া অলপমান। আৰু ইয়াতে আমাৰ সকলো সামগ্ৰী বস্তুবিলাক পেকিং হৈ আছে চাওক। এইফালে আমাৰ এয়া নামঘৰীয়া দাদা আৰু আমাৰ গাঁৱৰ ছেক্ৰেটাৰী এইপিনি বহি আছে চাওক। আৰু বস্তুবিলাক তদাৰক কৰি আছে। ক'ত কিমান পেকেট যাব, কেনেকৈ ভৰাব লাগে ছিষ্টেমটো বুজাই আছে আই মাতৃসকলক। চাওক এয়া এইপিনে পূৰা জোৰদাৰ কামত লাগি আছে। যিহেতু আমাৰ বস্তু কাইলৈ যাব ৰাতিপুৱা সম্পূৰ্ণ ইয়াৰ পৰা। চাওক আৰু সম্পূৰ্ণ বস্তু দিয়া আছে ইয়াত। চাউল দালি আলু মিঠাতেল হালধি নিমখ তেল, আপোনাৰ ধূপ মমবাতি জুই চলা চেম্পু চাবোন, সকলোখিনি বস্তু যিখিনি লাগতিয়াল বস্তু সকলোখিনি বস্তু এটা পেকেটত সম্পূৰ্ণভাৱে ভৰাই দিয়া হৈছে। আৰু লগতে পানী বটলো দি দিয়া হৈছে। সেইমতে ৰাইজে ধুনীয়াকৈ বিলাবগৈ আৰু তাত গৈ। আৰু মোৰ ৰাইজলৈ এটা অনুৰোধ, যাতে তাত কোনো হেতা ওপৰা নকৰে বস্তু সামগ্ৰী লওঁতে।
মই অলপ মানে ধূপৰ পেকেট আৰু মমবাতি পেকেটো দি পঠিয়াইছোঁ সৰহকৈ, এক্সট্ৰাকৈ সেইটো দিছোঁ। আৰু আগততো আলু দালি অলপ দিলোঁৱেই, আৰু এতিয়া আকৌ বৰ্তমান মানে অলপ ধূপ আৰু অলপ মমবাতিও দি পঠিয়াইছোঁ ৰাইজৰ সুবিধাৰ বাবে। চাওক, তাত গম পোৱা মতে মানুহবিলাকে বহুত মানে কষ্টত আছে, আৰু এতিয়াতো বৰ্তমান পানী চানী শুকাইছে আৰু কষ্ট হৈছে চাগে। সেয়েহে আমি কিনো ক'ম এতিয়া, দেখুৱাবগৈতো নোৱাৰিম ভিডিঅ'টোত। মই ইমানকৈ আমাৰ এইডোখৰলৈকে দেখুৱাইছোঁ, আৰু পাছত যদি পাৰোঁ বাকীবিলাক গৈ পিনি দেখুৱাম আপোনালোকক।